কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ, আমন্ত্ৰণ কৰি আনিছোঁ। জ্যেষ্ঠ দলিত গগৈ বাইদেৱে পৰিৱেশন কৰিব। ডিব্ৰুগড় সাহিত্য সভাৰ সন্মানীয় দুৱাৰা ছাৰ, কৰ্ণাট দুৱাৰা ছাৰকো আমি এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। সভাৰ সন্মানীয় সম্পাদক ভাগেশ্বৰ গগৈ ডাঙৰীয়া, তেখেতকো এখনি ফুলাম গামোচাৰে আমি আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত আছে মাননীয় বিধায়ক মহোদয়কো আমি এখনি ফুলাম গামোচাৰে আজি জন্মদিনৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোৱে হাত মাৰি তেখেতক আজি ভৱিষ্যত জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। উৎসাহেৰে ৰৈ থকাৰ কাৰণে সন্মানীয় সমষ্টিৰ ফালৰ পৰা আমাৰ সুফলদাৰ জনাইছে। মানে ক'বলৈ কোনো ভাষা নাই। আজি মোৰ লাইফত এজন বিধায়কৰ এনেকুৱা এটা আনুষ্ঠানিকভাৱে বাৰ্থডে পতা মোৰ জীৱনত আজি প্ৰথম দেখিলোঁ আৰু প্ৰথম মই পাইছোঁ। কিন্তু তাৰ আগতে এটি কথা আমি ক'ব লাগিব, কিছুদিনৰ আগতে বিহুৰ উৰুকা দিনাখন আজি আমাৰ মাজৰ পৰা যিজন শিল্পী আঁতৰি যোৱাৰ কাৰণে সেইটো এটা দুখ আছিল, যাৰ দুখ আছে আজি আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তাৰ সেই অৱস্থাতেই আজি পুনাকন্দাৰ আজি আহি পেলাই ইয়াতে গীতে মাতে অকণমান আনন্দ ফূৰ্তি আমি কৰিলোঁ। কাৰণ মানুহৰ জীৱনতো জন্ম লৈছোঁ যেতিয়া এদিনটো মৰিব লাগিব, এদিন যাবই লাগিব সকলোৱে। গতিকে সেইটোক লৈ আৰু মোক গৰম কৰিতো সদায় এদিন বহি থাকিলেতো লাভ নাই। তো যিকোনো হওক, গতিকে প্ৰথমে মই এই ৰাজীৱ শদিয়াৰ য'তেই আছে তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু আমাৰ পুনাকন্দা এই চাবুৱা সমষ্টিৰ বিধায়ক, তেখেতে সকলো সময়তে জাতি মাটিৰ কাৰণে তেখেতে চিন্তা কৰে। আজি এই যে আমাৰ জাতি জনগোষ্ঠী আজি তেখেতে আজি বাৰ্থডে ঘৰত পাতিলেহেঁতেন, ঘৰত পাতি পেলাই আজি ভাল ভাল VIP মানুহখিনি মাতি পেলাই খোৱালে, এসাঁজ খোৱালেহেঁতেন, আনন্দ ফূৰ্তি কৰিলেহেঁতেন। কিন্তু এই ধৰণে আনুষ্ঠানিকভাৱে এই চাহ বাগিচাৰ মানুহখিনিক লৈ ঝুমুৰ নৃত্য গানে আৰু তাতো দুলাল মাটিক মাতি পেলাই আজি ইয়াতে গীতে মাতে আজি এটা অনুষ্ঠান কৰিলে, বাৰ্থডে পাতিলোঁ সেই বাৰ্থডে। গতিকে মই এনেকুৱা অনুষ্ঠান আজি প্ৰথম আহিলোঁ, বহুত ভাল লাগিল। আৰু পুনাকন্দাৰ মই সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।